বন্ধুসকল, আজি আপোনালোকক মই চাওক পথাৰলৈ লৈ আহিছোঁ। যেতিয়া এই ধান প্ৰথম ৰোৱা হৈছিল, সেই সময়ত মই আপোনালোকক এটা ভিডিঅ'ৰ জৰিয়তে দেখুৱাইছিলোঁ। এইটো পিছফালে পুখুৰীটো, আৰু এতিয়াও দেখুৱালোঁ। এইবিলাক দেখুৱাৰ এটাই কাৰণ, আমি সকলোৱে ভাত খাওঁ, কিন্তু আমি যে ভাত খাওঁ, সেই ভাতবিলাক কেনেকৈ হয়, গাঁৱত থকাবিলাকে যিসকলৰ খেতি আছে সেইসকলে গম পায়, কিন্তু যিসকলৰ নাই সেইসকলে হয়তো এইবিলাক দেখা নাপায়। গম নাপায়, মই ভাবিলোঁ আপোনালোকক এবাৰ দেখুৱাই দিওঁ যে আমি যে ভাত খাওঁ, খেতিয়কসকলে কেনেকৈ এই খেতিবিলাক কৰে, তেওঁলোকৰ অৱস্থা কি, খেতিবিলাক নষ্ট হৈ যায়, মানে বহুত কিবা কিবি। বলক আপোনালোকক আজি দেখুৱাবলৈ চেষ্টা কৰোঁ। আমাৰ যিখিনি খেতি আছে, সেই খেতিখিনিকে অলপমান আপোনালোকক মই দেখুৱাই দিছোঁ। বন্ধুসকল, মই এয়া পথাৰলৈ আহিলোঁ। চাওক, এয়া খেতিবিলাক কাটিবলগীয়া হৈছিল, কিন্তু এইবিলাক বৰষুণৰ কাৰণে পৰি গৈছে, আৰু এই পৰি যোৱা ধানবিলাকৰ বহুত ধান মাটিত পৰি যাব, সেইবিলাক নষ্ট হৈ যাব। তাৰপিছত কটাৰ পিছত যিখিনি ওপৰত থাকিব, সেইখিনিহে আমাৰ ধানখিনি পাম। বাকী এইবিলাক ঠাই চাওক খালী হৈ আছে। খালী কিয় হৈ আছে গম পায়নে? খালী হৈ থকাৰো কাৰণ আছে। কাৰণটো হৈছে কি, যেতিয়া বাৰিষা, এইবিলাকৰ মাজেৰে মানে বহুত পানীৰ ধাৰ বৈ থাকে। সেইকাৰণে এইবিলাক ঠাই দেখিছেনে, ৰোৱা ধানবিলাকত মানে ৰোৱা কঠীয়াবিলাকতো নষ্ট হৈ গৈছে, আৰু এনেকৈ এই ঠাইখিনি একেবাৰে খালী হৈ গৈছে। গতিকে এনেকৈ বহুত শস্য বৰষুণৰ ফলতো নষ্ট হয়। আৰু সেয়া কাতি বিহুত আমি চাকি জ্বলাইছিলোঁ, আৰু ধান পকাৰ সময়ত এনেকুৱাই হয়। আৰু এই আগলৈ চাওকচোন, ধান আছে, কিন্তু কি হয়, ধানবিলাক নষ্ট হৈ যায়, বহুত ধান। সেয়ে বেয়া লাগে, বেলেগ একো নাই। চাওক, আৰু অকল আমাৰে নহয়, সকলোৰে ধান কটাৰ সময় হৈছে, ধান চপোৱাৰ সময় হৈছে। চাওক, আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিছোঁ। আৰু ইয়াৰ পৰা চালে এইফালে আমাৰ ঘৰ আছে। চাওক বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। মই আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। মই এনে এবাৰ দেখুৱাবলৈ চেষ্টা কৰিলোঁ যে খেতি কেনেকৈ, মানে যেতিয়া চপোৱাৰ সময়ত খেতিবিলাক দেখিবলৈ কেনেকুৱা হয়, আপোনালোকক এটা ব্লগ বনাই দেখুৱাম বুলি ভাবিলোঁ। একেবাৰে সৰু ব্লগ, বিশেষ একো নাই, বাছ ধানখিনিয়ে দেখুৱাইছোঁ। যি ধান ভাত খাই আমি জীয়াই আছোঁ, গতিকে সেই বস্তুখিনি, সেই ধানখিনি চপোৱাৰ সময়ত কেনেকুৱা দেখি, সেইটো চোৱাটো একেবাৰে প্ৰয়োজন। সকলোৱে হয়তো সেইটো চাব বিচাৰে, যিসকলে দেখা নাপায়। সেইকাৰণে মই আপোনালোকক এইটো দেখুৱাবলৈ চেষ্টা কৰিলোঁ। এয়া চাওক, আলি মাজেৰে এটা সৰুকৈ আলি বনোৱা থাকে। সেই আলি মানুহবিলাক খোজকাঢ়ি যোৱাৰ বাবে আলিবিলাক বনোৱা হয়। তাৰ পাছত ইয়াৰ মাজেৰে আৰু আলি থাকে। আপোনালোকক মই অলপ আগলৈ গৈ দেখুৱাই আছোঁ। চাওক, এইফালে ইয়াৰ মাজেৰে এটা আলি আছে, কিন্তু এতিয়া ধানবিলাক ওখ হৈছে কাৰণে সেই আলিটোৰে যাবও নোৱাৰি ঠিক, আৰু দেখা নাপায় আলিটো। আপোনালোকে হয়তো দেখা নাই, মই তলৰ পৰা দেখুৱাই দিছোঁ। দেখা পাইছেনে পোৱা নাই, মই কিন্তু গম পোৱা নাই। আৰু এনেকৈ এতিয়া ডাঙৰ আলিটোৱে আপোনালোকৰ দেখা নাপায়, আৰু সৰু আলিবিলাকতো গমেই নাপায়। গতিকে এইখিনিয়ে, ধন্যবাদ।